এডিআৰই পৰীক্ষা দিছিল নেকি? যদি দিছিল তেন্তে আজি মাজনিশালৈ সাজু হওক। আজি মাজনিশা ঘোষণা কৰা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। ক'ত চাব পাৰিব এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ? আজি নিশা 12 বজাত ঘোষণা কৰা হ'ব অসম চৰকাৰৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে সংবাদমেল যোগে ঘোষণা কৰিলে এই কথা। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব। তাৰ পাছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। SLRCG3 seva online org আৰু assamgovernment.in ৱেবছাইটত চাব পাৰিব ৰিজাল্টসমূহ। পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলে এই ৱেবছাইট কেইটাতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি চাব পাৰিব নিজৰ নিজৰ ৰিজাল্ট। উল্লেখযোগ্য যে 2024 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ মুঠ পদৰ সংখ্যা আছিল 12,600টা। ইয়াৰ বিপৰীতে 32 লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰায় 2305টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ উপৰি এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা পৰিচালনা কৰিছে সেৱাই। পৰীক্ষাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই ইণ্টাৰনেট সেৱা কৰ্তন কৰাকে ধৰি বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু তাৰ পাছতো পৰীক্ষাৰ সময়ত বহু বিসংগতি দেখা দিছিল, যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিশেষ আইন অনাৰ কথাও ঘোষণা কৰিছিল। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছিল। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।